মেক্সিমাম মানুহে APSC মেইনছত কিয় ফেইল কৰে আজি আমি জানিম ইন ডিটেইল এই ভিডিঅ'টোত নমস্কাৰ মোৰ নাম অঞ্শুমান গগৈ আৰু আপোনালোকে চাই আছে কম্পিটিশ্যন কেয়াৰ প্ৰথম ৰিজনটোলৈ আহোঁ প্ৰথম ৰিজনটো হৈছে পেপাৰখন কমপ্লিট নকৰাটো পেপাৰখন কমপ্লিট নকৰাটো বহুত ৰিজন আছে প্ৰথম কথা হ'ল পেপাৰখন সঁচাকৈ লেংদি হয় কাৰণ কি 20টা প্ৰশ্ন আপোনালোকে লিখিব লাগে 3 ঘণ্টাত আৰু 3 ঘণ্টাত 20টা আনসাৰ লিখাটো সহজ কথা নহয় ইয়াৰ কাৰণে লাগিব প্ৰেক্টিস আৰু প্ৰেক্টিস মানে হৈছে আমাৰ সেকেন্ড ৰিজন অফ ফেইলিং not writing time bound answers বহুতে শুনিছে যে আনসাৰ লিখিব লাগে আৰু আনসাৰ তেওঁলোকে লিখেও পিছত গৈ পিনে তেওঁলোকৰ ৰিজাল্ট নহয়গে কিয় কাৰণ কি তেওঁ এটা আনসাৰ 20 মিনিটত লিখি অভ্যাস কৰি আছিল whereas এক্সামত মেইনছ এক্সামত 7 মিনিটতকৈ কমত এটা আনসাৰ লিখিব লাগিব যেটো 10 মাৰ্কৰ হয় আৰু এৰাউণ্ড 9 মিনিটত লিখিব লাগিব সেইটো আনসাৰ যেটো 15 মাৰ্কৰ হয় সো জি এই আনসাৰ ৰাইটিং টাইম বাউণ্ড আনসাৰ ৰাইটিং তাবাও দি কৰা নাই তেওঁ বিলাকে ফেইল কৰাটো নিশ্চিত কথাটো হ'ল লজিকটো যে আপুনি যদি ঘৰত আজি পঢ়ি কাইলে 20টা আনসাৰ নুসুৱাকে লিখিব নোৱাৰে 3 ঘণ্টাত কমপ্লিট কৰিব নোৱাৰে তেনেহলে এক্সামত গৈ বহুত দিন আগতে পঢ়া প্ৰশ্নকেইটা উত্তৰ আপোনালোকে কেনেকৈ দিব আৰু বেছিভাগে ভাবে যে এক্সামত গৈ পিনে তেওঁলোকে লিখিব পাৰিব তেওঁলোকে নজনাটোহে মেইন তেওঁৰ প্ৰবলেম নহয় নেক্সট হৈছে poor quality answers লিখে তেওঁলোকে কিন্তু কমপ্লিটও কৰে তাৰ পিছতো ৰিজাল্ট নহয় কিয় কাৰণ কি তেওঁলোকৰ আনসাৰ্ছবোৰৰ কোৱালিটি ভাল নহয় আনসাৰ্ছ বিলাকৰ কোৱালিটি ভাল নোহোৱাৰ বহুত ৰিজন আছে এটা ৰিজন হৈছে not reading the question carefully আৰু এইটো এটা ৰিজন হয় যি কাৰণে মানুহে মেইনছত বেয়া কৰে এনসাৰটো লিখিব যোৱাৰ আগতে আপোনালোকে পঢ়ি চাব লাগিব যে আনসাৰটোত কি লিখি কোৱেশ্চনটোত কি সুধিছে আৰু আমি কোৱেশ্চনটোত হেতুৱে দেখি পাওঁ যেটো আমি দেখিব বিচাৰি আছো আমাৰ মনৰ মাজত যেটো চলি আছে আমি যেটো বিষয়ে পঢ়িছো এটোৱে আমি কোৱেশ্চনটোত দেখি পাওঁ কিন্তু আমি আমাৰ চকু ট্ৰেইন কৰিব লাগিব যে আমি হেতুৱে দেখো যেটো কোৱেশ্চনত লিখা আছে নাকি হিমানখিনি দেখি পাওঁ যিমানখিনি আমি চাব বিচাৰিছো so not reading the question carefully ইয়াতে আমি চাওঁ suggest steps for qualitative improvement in agriculture in Assam through cropping diversification এইটো প্ৰশ্নত মেক্সিমামে কি কৰিব suggest steps for qualitative improvement in agriculture দেখি পাব আৰু লগা লগ লিখা আৰম্ভ কৰি দিব যে কি কৰিলে agriculture quality আমি improve কৰিব পাৰিম mechanization of agriculture scientific approach high yield variety seeds ইত্যাদি কিন্তু প্ৰশ্নটো কি সুধিছে চাওক through cropping diversification আৰু এটা কথা আজিকালি অসমীয়াটো দিয়া হয় সো অসমীয়াটো আপোনালোকে পঢ়ি চাব পাৰে কিন্তু একে কথা আপোনালোকে মন কৰিব লাগিব গুটেটো পঢ়িব লাগিব শস্যৰ বিবিধীকৰণৰ জৰিয়তে অসমৰ কৃষিত গুণগত মান উন্নয়ন অনাৰ বাবে পৰামৰ্শ আগবঢ়াওক অসমৰ কৃষিত গুণগত মান উন্নয়ন অকল নহয় শস্যৰ বিবিধীকৰণৰ জৰিয়তে ক্ৰপিং ডাইভাৰ্সিফিকেশনৰ জৰিয়তে তেতিয়া আমি আসাম মিলেটস মিশনৰ কথা লিখিম আমি যে লেগুমিনাস ক্ৰপছ আমি উৎপাদন কৰিব লাগে যাৰ পৰা সয়েল ফাৰ্টিলিটি বাঢ়িব ক্ৰপ ৰোটেশন ক্ৰপ বেলেগ ক্ৰপ সেইবিলাকৰ ওপৰতে লিখিম তো আমি প্ৰশ্নটো পঢ়ি নোচোৱাৰ কাৰণে বহুতৰ আনসাৰ কোৱালিটি একদম বেয়া হয় যেটো সুধে এটো নিলিখে বেলেগ কিবা লিখে আৰু তাৰ ফলত সিলেকশন নহয় নেক্সট হৈছে টাইম মেনেজমেন্ট জিএস পেপাৰ বিলাকত যেতিয়া প্ৰিপাৰেচনৰ সময় হয় প্ৰিপাৰেচনৰ সময়ত কি কৰে যে কোনোবা এখন পেপাৰ
বেছি পছন্দ হ'ল বা ভয় খালে সেইখনত বেছি টাইম দিলে আৰু বাকীবিলাকত কম টাইম দিয়াটো মাৰ্কছ হয় আল্টিমেটলি আপোনাৰ গোটাই মেলি সেইকেইটা মাৰ্কছ পালে আপুনি ক্লিয়াৰ কৰিব যদি সেইকেইটা মাৰ্কছ গোট নাখায় আপুনি ক্লিয়াৰ নহ'ব তো এটা দুটা এখন দুখন পেপাৰত আপুনি যদি বেছি ফ'কাছ কৰি থাকে তেতিয়া ক্লিয়াৰ হোৱা চান্সটো কমি যায় কাৰণ কি এখন পেপাৰটো যদি বহুত কম মাৰ্কছ পাই যায় বাকীখন পেপাৰত ভাল মাৰ্ক পালেও আপোনাক কামত নিদিবগৈ তো টাইম মেনেজমেণ্ট বহুত ক্ৰুচিয়েল হয় গোটেইখিনি পেপাৰত চাব যাতে আপোনালোকে সমানে আপোনালোকে সময় দিয়ে ফৰ এক্সাম্পল আমাৰ 5খন GS পেপাৰ আছে আৰু আমাৰ ওচৰত আছে 100 দিন চ' আমি 20 দিন মাত্ৰ 20 দিন পাৰ পেপাৰ আমি দিব লাগিব এই 20 দিনতেই আমি গোটেই পেপাৰখন কভাৰ কৰিব লাগিব কিন্তু আমি সেইটো ভাবি নাচাওঁ যে অকল আমাৰ 20 দিনে আছে বা 20 দিনতকৈ কমেই আছে এতিয়া আপোনালোকে যদি চাইছে আপোনালোকে ভিডিঅ'টো মেইনছলে আপোনালোকৰ 90 দিনতকৈ কম আছে চ' এতিয়া আপোনালোকৰ 20 দিনতকৈ কম সময় আছে আপোনালোকে কি কৰিব গোটেইখিনি পঢ়িবলৈ যাব এটা ছাবজেক্টৰ পঢ়িবলৈ যাওঁতে এমাহ বা দুমাহ আপোনালোকে যদি এটা ছাবজেক্টত কটাই দিয়ে তেতিয়া বাকী ছাবজেক্টৰ কাৰণে আপোনাৰ সময় কম হৈ যায় চ' টাইম মেনেজমেণ্ট যি গড়বড় কৰি দিলে তেওঁ এইবাৰ মেইনছ বা যিকোনো মেইনছ তেওঁৰ হাতৰ পৰা ওলাই গ'লগৈ ত' এই প্লেনিঙতে গড়বড় হৈ গ'লে আৰু হৈ যায় বহুতৰে তেওঁলোকো ওলাই যায় চ' এনেকুৱা আমি চাই আছোঁ যে কিমান কাৰণ আছে যে মেইনছ ক্লিয়াৰ নোহোৱাৰ আৰু এই টাইম মেনেজমেণ্ট কৰিব যাওঁতে তেওঁলোকে 20 দিনত তেওঁলোকে কিতাপ পঢ়িব যাব নে PYQ কেইটা কৰিব ইগন'ৰ কৰি দিয়ে PYQ কেইটা ভাবে যে ইয়াৰ পৰা ৰিপিট কৰিব নেকি ডেফিনেটলি কৰি থাকে প্ৰত্যেক বছৰে কৰি থাকে আৰু PYQবোৰ আপোনালোকৰ ৰেডিমেড নথকাৰ কাৰণে ভাবে যে কনচেপ্ট প্ৰথমতে ক্লিয়াৰ কৰি লওঁ তাৰপিছত PYQ কৰোঁ তো PYQ ইগন'ৰ কৰি দিয়া যায় এক্সামত গৈ পিনে PYQয়ে 20টাৰ ভিতৰত 12টা আহিব এই 12টা PYQ আপোনালোকে ঘৰতেই প্ৰিপেয়াৰ কৰি ল'ব লাগিছিলে প্ৰিপাৰেশ্যন মানে কি প্ৰিপাৰেশ্যন মানে হৈছে যিটো বস্তু আপুনি কৰিব সেইটো আগতীয়াকৈ ৰেডি কৰি ৰখাটোকে প্ৰিপাৰেশ্যন বুলি কয় PYQ বেছ কুৱেশ্যন আহিবই প্ৰত্যেক বছৰে আহি থাকে ৰাইনো পোচিং এটা PYQ হয় আকৌ কি নাহিব নেকি ফ্লাড এটা PYQ হয় আকৌ কি নাহিব নেকি পভাৰ্টি নিৰ্মূল কৰিব লাগে PYQ হয় আকৌ নাহিব নেকি আপোনালোকে ভালকৈ পঢ়ি চাব PYQ আৰু PYQ কেইটাই বেলেগ ভেষত আহি থাকে তো ইগনৰিং PYQ এটা বহুত ডাঙৰ ৰিজন হয় মেইনছ ক্লিয়াৰ নকৰা আৰু এইটোৰ লগতে লাগি আছে পাৰফেকশ্যনিষ্ট ভাৰ্চেছ ছাৰ্ভাইভেল ইনষ্টিংক্ট মেইনছত প্ৰথমতে আমি ভাল ৰেংক আনিব যোৱাতকৈ প্ৰথমত পাৰফেক্ট কৰিব যোৱাতকৈ আমি বাচিবলৈ প্ৰথম নেচাই পাৰফেক্ট কৰিবলৈ যায় মই মেইনছটো দিম বহুত ভালকৈ দিম কিন্তু বহুত ভালকৈ দিব হ'লে আপোনাক 5-6 বছৰ সময় নালাগিবনে 3 মাহ সময় আপোনাৰ ওচৰত নাই আৰু আপুনি পাৰফেক্ট কৰিবলৈ গৈ আছে এই এটিটিউডটো চেঞ্জ কৰিব লাগিব আৰু এই এটিটিউডটো আপোনাৰ বাচিবলৈ এটিটিউড হ'ব লাগিব যাতে আপুনি কমপ্লিট কৰিব পাৰে যাতে আপুনি যিকেইটা ৰিপিটেড প্ৰশ্ন আছে এটলিষ্ট সেইকেইটাত আপোনালোকে ভালকৈ এক্সামত কপি পেষ্ট কৰি থৈ আহিব পাৰে ঘৰত প্ৰিপেয়াৰ কৰাটো এক্সামত লিখি থৈ আহিলে কাৰণ কি এক্সামত আপোনালোকৰ ভাবিবলৈ সময় নাথাকে যিসকলে মেইনছ দি পাইছে তেওঁলোকে হয়তো বহুত ৰিলেটেবল পাইছে এই ভিডিঅ'টো আৰু যিসকলে মেইনছ দিয়া নাই তেওঁলোকৰ কাৰণে এইটো আগজাননী হয় আপোনালোকে ছাৰ্ভাইভ কৰিবলৈ চাওক এই যে পিকচাৰখনত দেখিছে টাইটানিক বনাবলৈ চেষ্টা কৰি নাথাকিব টাইটানিকো ডুবি গৈছে কিন্তু সেই সৰু নাওখনে আপোনাক বচাই দিছে তো আমি প্ৰত্যেকটো চিলেবাছৰ টপিকত 10কৈ যোৱাতকৈ প্ৰত্যেকটো চিলেবাছৰ টপিকত আহিলে কি লিখিম কি ফেক্টছ এণ্ড ডেটা এইবিলাক যাতে আপোনালোকৰ ৰেডি হৈ থাকে আৰু যদি আপোনালোকৰ PYQ ৰেডি নাই যদি আপোনালোকৰ ফেক্টছ এণ্ড ডেটা ৰেডি নাই যদি আপোনালোকে ৰেডি মেড বিচাৰিছে তেতিয়াহ'লে মোক আপোনালোকে যোগাযোগ কৰিব পাৰে মই আপোনাক মোৰ নাম্বাৰটো লাষ্টত দিছোঁ চ' আপোনালোকে পাৰফেকশ্যনিষ্টৰ
আইডিয়াটো মোৰ পৰা উলিয়াই দিয়ক কাৰণ কি পাৰফেকশ্যন ইজ দি এনিমি অফ দ্য গুড আপোনাৰ পৰীক্ষাত ভাল হ'ব গৈ আছে কিন্তু পাৰফেকশ্যনিষ্টটোৱে আপোনাক বেডলৈ কনভাৰ্ট কৰি দিলে তো গোটেইকেইটা চিলেবাছৰ যিকেইটা টপিক আছে যাতে আপুনি কভাৰ কৰি যায় মিনিমাম ছাৰ্ভাইভ কৰিব পৰাকৈ যাতে কভাৰ কৰি যায় সুধিলে কিবা এটা লিখিব পৰাকৈ কৰি যায় না কি পাৰফেক্ট আনচাৰ বুলি ক'লে অলৰেডি আমাৰ ওচৰত PYQবোৰ পাৰফেক্টলি বনোৱাই আছে মেইনছ ফাইনেল কপি এইটো আপোনালোকে ল'ব পাৰিব থ্ৰু আৰ এপ ঠিক আছে নেক্সট হৈছে ৰিভিজন ভাৰ্চেছ ফমো নেজানো এইটো পঢ়োঁ নতুন আৰু এটা পঢ়োঁ এইটো কৰিব নে যিকেইটা আছে হাতত আপোনাৰ সেইকেইটাকে বাৰে প্ৰতি ৰিভিজন কৰিব আৰু মানুহে কি কৰে ফমোত গুচি যায় আৰু ইটো পঢ়োঁ বুলি কৈ বেছি পঢ়িব লাগি যায় আৰু কোচিং ইনষ্টিটিউটছবিলাকো ইটো টপিক সিটো টপিক এনেকৈ দি থাকে আৰু তেনেকৈ বেছি পঢ়া আপোনালোকৰ হৈ যায় লিমিটেড এণ্ড ৰিপিটেড হ'লেহে আপোনালোকৰ ৰিজাল্ট হ'ব ইন মেইনছত যিকেইটা আনচাৰ লিখিব কোৱালিটি আনচাৰ্ছ লিখিব লাগিব আৰু কোৱালিটি আনচাৰ্ছ লিখিব হ'লে আপুনি কোৱালিটি ষ্টাডিজ কৰিব লাগিব আপুনি গোটেইকেইটা টপিক ইন ডেপথ পঢ়িম বুলি ক'লে আপোনাৰ কোৱালিটি নহ'ব কেইটামান টপিক আপুনি যিকেইটা ৰিপিটেড আহিব চান্স আছে সেইকেইটাৰ ওপৰত আপোনালোকে এটা গেম্বল ল'ব লাগিবই ন' ৰিস্ক ন' গেইন তো আপোনালোকে ৰিভিজন কৰিবই লাগিব ৰিভিজন বৰিং হয় আৰু বৰিং মানুহবিলাকেই APSC ক্লিয়াৰ কৰে ইণ্টাৰেষ্টিং মানুহ ক্লিয়াৰ নকৰে যাক অনবৰতে ফ্ৰেণ্ডছে মাতি থাকে পাৰ্টি কৰিবলৈ ক্লিয়াৰ নকৰে সেইবিলাক মানুহে যিবিলাক বৰিং মানুহ ৰিভিজন একেটাকে পঢ়াকেইটাকে পঢ়ি থাকে PYQছবোৰ কৰি থাকে এনচাৰ ৰাইটিং কৰি থাকে টাবাও কৰি থাকে তেওঁলোকেহে ক্লিয়াৰ কৰে নেক্সট বহুত বেছি ইম্পৰ্টেণ্ট আৰু সেইটো হৈছে নেগলেক্টিং এছে ভাবে যে এছেনো কি আৰু GS পঢ়িলে পাৰি যাম নহয় আপুনি T20 পাৰিলে আপুনি টেষ্টত পাৰিব যে তাৰ কোনো মানে নাই তো বহুত ইউটিউব ইনফ্লুৱেঞ্চাৰ যি নিজে ক্লিয়াৰ কৰা নাই সিহঁতি জ্ঞান দিবলৈ যায় যে এছেনো কি GS পঢ়িলে হৈ যাব এছেখন আপুনি ৰেগুলাৰ প্ৰেক্টিচ কৰিবই লাগিব কাৰণ কি জানেনে নাই অপশ্যনেল গুচি গ'ল এতিয়া এছে চবতকৈ বেছি ইম্পৰ্টেণ্ট হয় চ' এছে আপুনি যদি নাই কৰা আজিৰে পৰাই ষ্টাৰ্ট কৰক ডেইলি এখন এছে লিখা যদি লিখিব পৰা নাই ব্ৰেইন ষ্টৰ্ম কৰক আইডিয়াজ আৰু এছেখনে আপোনাক ৰেংক দিয়াব আপুনি GSত ছাৰ্ভাইভ কৰক এছেত আপুনি ফালক আৰু এছেত যদি যিসকলে নাফালে তেওঁলোকে মেইনছ ক্লিয়াৰ নকৰে আৰু মেজৰিটিয়ে এছে ধ্যান নিদিব এইটো ভিডিঅ'নো কিমানটা মানুহে চাব তো যিসকলে চাব এইসকলে উপকৃত হ'ব আৰু তেওঁলোকে তেওঁলোকৰ ষ্ট্ৰেটেজি বনাবলৈ এই ভিডিঅ'টোৱে বহুত হেল্প কৰিব নেক্সট আৰু লাষ্ট এইটো হৈছে নেক্সট টাইম মেইনছটো হোৱাই নাই আগতেই বহুতে ভাবি ল'ব যে এইবাৰটো মোৰ নহ'ব নেক্সট টাইম মই ভালকৈ দিম নেক্সট টাইম মজাছে দিম এইবাৰ এনেই দি চাওঁ মেইনছ দিয়া আগতে আপুনি হাৰ মানি গ'ল আপুনি ক'ত ক্লিয়াৰ কৰিব মেইনছ আপোনাৰ নিচিনা মানুহে দিব যি প্ৰিলিমছ ক্লিয়াৰ কৰিলে যেনে তেনে বা আগতে দিছে ক্লিয়াৰ কৰিছে তেওঁৰো এতিয়া সেই আগৰখিনি মনত নাই এতিয়াৰ পৰা যিমানখিনি সময় আছে সেইখিনি সময়েই তেওঁ পাব আপুনিও পাব বেলেগেও পাব কিন্তু আপুনি নিজে ভাবি লৈছে যে নেক্সট টাইম পিছত গৈ পিনে দেখে মানুহবিলাকে যে 10 নম্বৰ 20 নম্বৰ কাৰণে ক্লিয়াৰ নকৰে এই নেক্সট টাইম এটিটিউডটো মূৰৰ পৰা উলিয়াই দিয়ক ভাবক যে এইবাৰে আপুনি ক্লিয়াৰ কৰিব আৰু এইবাৰে আপুনি ৰেংক 1 পাবই এই কথাটো এটা মিথ হয় এইটো বাৰে প্ৰতি নিজকে কৈ থাকক ইউ নেভাৰ ন' আপুনি হ'ব পাৰিব নে নোৱাৰে চ' মিথ হয় আপুনি হ'বও পাৰিব নহ'বও পাৰিব এইটো মিছা নহয় হ'ব পাৰিব বুলি কোৱাটো হ'ব পাৰিব বুলিয়ে কৈছে তো আপুনি নিজে সদায় হয় বুলি ভাবক আৰু আমাৰ ব্ৰেইনটো তেনেকৈ ৱৰ্ক কৰে তো নেক্সট টাইম বুলি ভাবিবলৈ এৰি দিয়ক এইবাৰে ক্লিয়াৰ কৰিব কি জানো নেক্সট টাইম 5 বছৰ পিছত APSC হ'লে কি কৰিব তেতিয়া তো এইবাৰেই ক্লিয়াৰ কৰিব নেক্সট বাৰ যদি হেৰি কমাই দিয়ে কি বুলি কয় ছিটছ কমাই দিয়ে কি কৰিব তেতিয়া চ' এনেকুৱা মানুহ বহুত ঠগ খালে যি 900 পোষ্ট ওলাইছিলে তেওঁলোকে ভাবিছিলে যে নেক্সট টাইম দিম বুলি নেক্সট টাইম তেওঁলোকৰ নহ'লগৈ বহুত ছিট কমি গ'ল ত' এইবাৰ যদি আপুনি মেইনছ
দিছে মেইনছ ভাল প্ৰিলিমছ দিছে প্ৰিলিমছ ভাল হৈছে চ' এইবাৰে ক্লিয়াৰ কৰিম বুলি আপুনি ভাবক আৰু আপোনাৰ ব্ৰেইনটোক প্ৰগ্ৰেম কৰক যে মই এইবাৰেই ৰেংক নম্বৰ 1 পাম ক্লিয়াৰ কৰিম বুলি চ' এইখিনি আছিলে মেইন ৰিজন কি কাৰণে মানুহে ফেইল কৰে মেইনছত এইটো হৈছে মোৰ নাম্বাৰ যদি আপোনালোকে বিচাৰিছে কিবা সহায় ৰিগাৰ্ডিং মেইনছ এইবাৰে ক্লিয়াৰ কৰিব বিচাৰিছে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰিব আৰু আপোনালোকে যদি এই ভিডিঅ'টো ভাল পালে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ছ আৰু আপোনাক লাগে তেতিয়াহ'লে এটা লাইক আৰু এটা কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যিসকলে মেইনছ দি আছে তেওঁলোকৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব ধন্যবাদ জয় আই অসম